অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে জগৰীয়া নেকি জীয়ৰী বৰ্ণিকা বৰুৱা। ইয়াৰে এক ইংগিত বহন কৰি আহিছে জীয়ৰী বৰ্ণিকা বৰুৱাই অসমৰ সংবাদ মাধ্যমৰ আগত। লগতে জীয়ৰী বৰ্ণিকা বৰুৱাৰ স্বামীয়েও এই কথা স্পষ্টভাৱে কৈছে যে জীয়ৰী বৰ্ণিকা বৰুৱাৰ সৈতে পিতৃ ৰমেন বৰুৱাৰ প্ৰায় সংখ্যকেই কাজিয়া পেচাল হৈ থাকে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু প্ৰতিবেদনটো ওচৰলৈ যোৱাৰ আগতে আপোনালোকৰ আগত বিশেষভাৱে এটা কমেণ্ট পঢ়ি শুনাব খুজিছোঁ। আপোনালোকে কমেণ্টটো শুনি যাবচোন। ৰমেন বৰুৱা ভগৱান নহয়, সংগীত পৰিচালকহে। তেখেতৰ কিবা প্ৰব্লেম আছিল যদি মানুহক ক'ব লাগিছিল। তেনেকৈ নিৰুদ্দেশ হৈ থাকি প্ৰশাসনক ৰাইজক কষ্ট দি কোনো ভাল কাম কৰা নাই। তেখেতে নিন্দনীয় কাম কৰিছে। জীয়েকজনী আৰু দীপেন বৰুৱাও জগৰীয়া। কিয় তেখেতলোকে ৰমেন বৰুৱাক কেয়াৰ লোৱা নাছিল। এনেকৈ এজনে বিশেষভাৱে এটা কমেণ্ট লিখিছে আৰু এই কমেণ্টটো এটা গুৰুত্বপূৰ্ণই কমেণ্ট। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সেয়া এতিয়াও ব্ৰহ্মপুত্ৰত চলাইছে অভিযান। ধুবুৰী ঘাটৰ পৰা ভাৰত বাংলা সীমান্তলৈকে নদী পথেৰে ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাইছে SDRF বাহিনীয়ে। ধুবুৰীৰ লগতে দক্ষিণ শালমৰা, মানকাছৰ জিলাৰ হাটশিঙিমাৰীত নিখোজ সংগীতজ্ঞ ৰমেন বৰুৱাক বিচাৰি অভিযান চলোৱা হয়। হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰত দুদিন ধৰি অভিযান চলাই আছে হাটশিঙিমাৰী আৰু মানকাছৰৰ SDRFে। কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই। ক'ত গ'ল ৰমেন বৰুৱা? সেয়া এতিয়াও নুবুজা সাঁথৰ হৈ আছে, এতিয়াও ৰহস্য ঘন হৈ আছে। সাধাৰণতে কিবা কাৰণত যদি ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন, ব্ৰহ্মপুত্ৰত সন্ধান চলোৱাৰ পিছদিনা বা দুদিন পাছত হয়তো পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। বিভিন্ন সময়ত যিহেতু কেৱল এটা স্থানতে অভিযান চলাই থকা নাই, বিভিন্ন স্থানত গৈ অভিযান চলাইছে SDRFে, সেয়েহে পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। যদি ব্ৰহ্মপুত্ৰতে পৰা নাই, তেনেহ'লে ক'ত গ'ল বিশিষ্ট সংগীত শিল্পীগৰাকী? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আনফালে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাৰ কিছু মন্তব্য শুনাব বিচাৰিছোঁ। কি কয় তেওঁ? আমাৰ চবৰে সেইটোৱে প্ৰাৰ্থনা। এতিয়া মোৰ দেউতাক লৈ কি বিতৰ্ক ওলাইছে, কি নাই ওলোৱা, সেইটো মোৰ ক্লেৰিফিকেশ্যন নাইয়ে মোৰ। কিন্তু মই এটা কথাই বিচাৰিছোঁ যে যোনখিনি মানুহে যি কাম এইবিলাক কৰি আছে, কিবা ৰিউমাৰ্ছ ওলাইছে, কিবা ওলাইছে, মোৰ কথা কৈছে, মোৰ এটাই প্ৰাৰ্থনা যে মানুহটো ঘূৰি অহাটো চেষ্টা কৰিব লাগে। এনেকুৱা এটা কাম কৰক যোন মানুহখিনিয়ে ধৰক সেই ভিডিঅ' হওক বা এই লিখাখিনিত যোনে যোনে যি কমেণ্ট দি আছে, সেই মানুহখিনি এইটো কামত ব্যস্ত হওক যে ক'ৰবাত যদি ৰমেন বৰুৱাক দেখিছে, ৰমেন বৰুৱাক ঘূৰাই অনাটো চেষ্টা কৰিব লাগে। এইবোৰ কথাত পাতি লাভ নাই। মানে মোৰ দেউতা, মই কি হয়তো মইহে জানিম। কোনোবাই কিবা কৈছে, সেইটো মোৰ কোনো দৰকাৰ পৰা নাই, কওক যোনে যি কৈ আছে। কিন্তু এতিয়া বৰ্তমান মেইন কথাটো কি, ৰমেন বৰুৱা ঘূৰি আহিব লাগে। দেউতা যেতিয়া মনে মনে থাকে, ঘৰত থাকে, দেউতা হয় টিভি চাই থাকিব, নিউজ চাই থাকিব, নহ'লে কিবা যদি গানৰ প্ৰগ্ৰেম দি আছে তেনেকেই থাকে। আমি বেছি কথা মানে কি, আমি দুই এটা কথা পাতোঁ বা কি হ'ল কি হোৱা নাই গণেশ মন্দিৰত, তেনেকুৱা কথা। আমাৰ তেনেকুৱা কোনো ধৰণৰ কিবা হাই কাজিয়া কোনো ধৰণৰ একো নাই। আৰু তেওঁ যে কিবা মন বেয়া মানে কি, ধৰক এতিয়াতো আপোনালোকে গম পাইছে মোৰ পাৰ্চনেল লাইফৰ কথা বহুত ওলাই গৈছে। সেইবিলাক লৈ একমাত্ৰ এজনীয়ে ছোৱালী, যেতিয়া অকণমান মগজত কিবা আছিল চাগে, মোৰ আগত কেতিয়াও সেই বস্তুটো এক্সপ্ৰেছ কৰা নাই মানুহজনে। নিজৰ দেউতাক হিচাপে সেইখিনি থাকিবই। হয়, সেইখিনিতো থাকিবই, এজনীয়ে ছোৱালী তাতে, সেইখিনি থাকিবই। দেউতাই মোক কেতিয়াও সেইখিনি, মোৰ কাৰণেও যদি কিবা মন বেয়া কৰিছে যে মোৰ এনেকুৱা কিয় হ'ল, কিবা এইটো কিয় তাই আছে, মোৰ বেমাৰ, তাই অকলে কেনেকৈ পাৰিব, দেউতাৰ সেইবিলাক চিন্তা হৈ আছিলে। এনেকুৱাই কথা, বেলেগ একো কাৰণ নাছিলে। 2.5 ঘণ্টা সময় আপুনি তাত আছিল। সেই সময়ছোৱাত আপোনাক এনেধৰণৰ কিবা আৰক্ষীয়ে প্ৰশ্ন কৰিছিল নেকি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে, বা এই যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাক লৈ তেনেধৰণৰ কিবা প্ৰশ্ন? একো তেনেকুৱা প্ৰশ্ন কৰা নাই। যিহেতু মই আৰু দেউতা থাকোঁ, কি হৈছিল ঘটনাটো, কি হোৱা নাই, তেওঁ মোক সেইখিনি সুধিছে আৰু মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে। মোক কোনো ধৰণৰ একো দাবী দিয়া নাই, মানে কোনো প্ৰেছাৰাইজ কৰা নাই। বোলে ধুনীয়াকৈ কথা পাতিছে, কি হ'ল, তোমাৰ কিবা প্ৰব্লেম কিবা হৈছিলে নেকি? মোৰ একো হোৱা নাই। মোক কোনো ধৰণৰ ভয় খুওৱা নাই। নহয়, মই ক্ৰিমিনেল নহয়। মোক ধুনীয়াকৈ কৈছে যে এনেকৈ তেনেকৈ আমি স্নিফাৰক এনেকৈ দক্ষিণ এইখিনিত লৈ গৈছোঁ, কেনেকৈ গৈছে, কি গৈছে, মোক সেইখিনি বুজাইছে। যে তেওঁলোকো এতিয়া কৈছে যে যিহেতু এতিয়ালৈকে একো হেৰি হোৱা নাই, আপুনি মন বেয়া নকৰিব, আপুনি ষ্ট্ৰং থাকক। মোক সেইখিনি কথাই বুজাইছে। হয়তো তেওঁ
ক'ৰবাত এনেকুৱা জেগাত আছে য'ত ধৰক মই এইটোৱে আশা কৰি আছোঁ য'ত ধৰক মানুহে তেওঁক দেখা নাপায় বা লগ নাপায় বা চিনি পাই লৈ নাহে কিন্তু তেওঁ এইটো কাম নকৰে আৰু মোৰ এইটো এটা বিশ্বাস তেওঁ এনেকুৱা ডাঙৰ এটা ষ্টেপো নলয় যোনটো মানে মানুহ মই শুনি আছোঁ আপোনাৰ দেউতা কিন্তু এগৰাকী স্বাভিমানী মানুহ হয় একদম হয় তেওঁ স্বাভিমানীটো হয়ে মনোবল খুব আছে তেওঁৰ বহুত ডাঙৰ উইল পাৱাৰ এটা আছে আৰু তেওঁ এনেকুৱা নহয় যে কিবা পুতুককৈ এনেকুৱা এটা মানে ভুল ডিচিশ্যন এটা ল'ব এইটো মই বুলি নকওঁ চবেই ক'ব এষাৰ কথা আৰু বৰ্ণিকা বৰুৱাৰ এয়া বক্তব্য আছিল আপোনালোকে শুনিলে লগতে তেওঁৰ প্ৰাক্তন স্বামীৰো কিছু বক্তব্য আহিছে সেইখিনিও শুনাই ল'ব বিচাৰিছোঁ তেওঁ নাইকিয়া হোৱাটো খুব দুৰ্ভাগ্যজনক এটা কথা মই যেতিয়া খবৰ মই নিউজৰ থ্ৰু দিয়ে খবৰটো পাওঁ বিকজ যিহেতু মোৰ ৰিলেশ্যন নাই আপোনালোকে গম পাইছে মোৰ 3 বছৰৰ কাৰণে আমি মিউচুৱেল ডিভোৰ্চ এটা আমাৰ হৈছে তো মোৰ লগত বিশেষ তেনেকুৱা কথা পতা নহয় আৰু যিহেতু আমাৰ এজনী বাচ্চা আছে ছোৱালী এজনী আছে আমাৰ 7 বছৰীয়া তো ছোৱালীজনীৰ কথা পাতিবৰ কাৰণে কেতিয়াবা ৰমেন বৰুৱা হয়তো মোলৈ ফোন কৰে বা বৰ্ণিকা বৰুৱাই কেতিয়াবা মোলৈ ফোন কৰে বা বৰ্ণিকা বৰুৱা কেতিয়াবা তেজপুৰলৈ আহে আমাৰ ছোৱালী লগ পাবৰ কাৰণে ঠিক তেনেকৈ ময়ো ছোৱালীজনীক গুৱাহাটীলৈ লৈ যাওঁ তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ লগ ধৰিবৰ কাৰণে তেনেকুৱা এটা কথা ৰিচেণ্ট আগৰ কথাটো বেলেগ আছিলে এতিয়া যোৱা 3 বছৰৰ পৰা কি ঘটনা ঘটি আছে বাপেকৰ লগত তেওঁ থাকে কি কৰে সেইটো বিষয়ে মই বিশেষ একো নাজানো এটা পৰিয়ালত যেতিয়া মানুহ থাকে মাক বাপেক ককাইক ভাইক যেতিয়া থাকে মানুহৰ মাজত টকাটকি হয় যিকোনো কথা টকাটকি হয় সেইটো মই থকা অৱস্থাত বৰ্ণিকা বৰুৱা দেউতাকৰ মাজত বহুত ক্ষেত্ৰত বহুত কথা তেওঁলোকৰ মাজত কথা বতৰা কিবা তেওঁলোকৰ কাজিয়া পেচাল হৈছে সেইটো মই নিজে দেখা আৰু এইটো স্বাভাৱিক কথা চবৰ ঘৰতে হয় তেনেকুৱা বস্তু কিন্তু এইটো এক্সট্ৰিম লেভেললৈকে যোৱাটো মই দেখাৰ সময়ত তেনেকুৱা একো হোৱা নাই গতিকে যোৱা 3 বছৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে সেইটো মোৰ ক'বলৈ অসুবিধা হৈ আছে কাৰণ কিয় মই নাজানো সেইটো মোৰ তেওঁলোকৰ কোনো সম্পৰ্কই নাই কিন্তু মই দেখা অৱস্থাত তেনেকুৱা কাজিয়াত ডেফিনেটলি হৈছে বহুতবাৰ কাজিয়া হৈছে যদিও আপোনাৰ ঘৰতো হয়তো হ'ব পাৰে মোৰ মাক কেতিয়াবা মই কিবা এটা কথা ক'বলগীয়া হৈ যায় মা তুমি এইটো কাম নকৰিবা তেনেকুৱা ধৰণৰ টকাটকি ডেফিনেটলি হয় ৰমেন বৰুৱা লগত এজ এ মোৰ মানে শহুৰ দেউতা মোৰ লগত খুব ভাল ৰিলেশ্যন আমি চব কথা পাতোঁ ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যন আছে মোৰ লগত দেউতাই ভাল বেয়া প্ৰতিটো কথা মোৰ লগত পাতে আৰু এনেধৰণে প্ৰতিক্ৰিয়াবোৰ আহি আছে ৰমেন বৰুৱাৰ কন্যা আৰু তেওঁৰ প্ৰাক্তন স্বামীৰ কিছু বক্তব্য শুনিলে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই কিছু তথ্য সংগ্ৰহ কৰিছে আগবঢ়াইছে তেওঁৰ ৰিপৰ্ট নিশ্চয় কোৱাৰ কোনো আচলতে ভাষা নাই কিন্তু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যিহেতুকে 4টা দিনত ভৰি দিলে আৰু তেনে অৱস্থাত এই মুহূৰ্তলৈকে আৰক্ষীয়ে বাৰম্বাৰ অভিযান চলাইছে বিভিন্ন প্ৰান্তলৈকে সকলে চোৱা চিতা কৰিছে সমান্তৰালভাৱে আৰক্ষীয়ে যি অভিযান চলাইছে তাত কোনো ধৰণৰ সুফল লাভ কৰা নাই অৰ্থাৎ আৰক্ষীয়ে এই মুহূৰ্তকে সংহূৰ্ত উলিয়াবলৈ সক্ষম হোৱা নাই গতিকে এই মুহূৰ্তত ক'ব পাৰি যে সকলোৱে বিচাৰিছে তেখেতে সুস্বাস্থ্যভাৱে স্বগৃহলৈ উভতি আহক আৰু পূৰ্বৰ ধৰণে তেখেতৰ জীৱন নিৰ্বাহ কৰক সকলোৱে এই মুহূৰ্তত বিচাৰিছে আৰু এই ধৰণে আমি দেখিবলৈ পাইছোঁ বিগত 4টা দিনত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনৰ এই ধৰণৰ তেখেতে পুনৰবাৰ জীৱন যাপন কৰা তেখেতে পুনৰবাৰ উভতি অহাৰ যি আচলতে সকলোৱে প্ৰাৰ্থনা জনাইছে গতিকে তেখেতৰ এই অৱস্থাত আমি এই মুহূৰ্তত দীপেন বৰা ডাঙৰীয়াৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি ইতিমধ্যে যোৱাকালিও উল্লেখ কৰিছে যে 4 দিনত আজি ভৰি দিলে আৰক্ষীয়ে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু সমান্তৰালভাৱে আৰক্ষীয়ে ক'তো সফল হ'ব পৰা নাই এই মুহূৰ্তলৈকে তাকে এতিয়া মইনো কি ক'ম তেওঁলোকে সফল হ'ব পৰা নাই একো খবৰ এতিয়ালৈকে আমাক দিব পৰা নাই কি হৈছে কি নাই হোৱা খালি অভিযান চলাই আছে বুলি সেইখিনি গম পাওঁ আৰু ধুবুৰীলৈকে চলাইছে এতিয়া এইবিলাক বাহিনীয়ে কিন্তু বাকী একো খবৰ তেনেকৈ পোৱা নাই এতিয়ালৈকে